আপুনি সফল হ'ব বিচাৰি আছে, কিন্তু সফল কেনেকৈ হয় সেইটো আপুনি পন্থা বিচাৰি পোৱা নাই। চিম্পুল কথা, যিবিলাক সফল মানুহ আছে তেওঁলোকৰ এখন লিষ্ট বনাই লওক আপুনি, আৰু সেই লিষ্টখনত তেওঁলোকৰ নিয়মাৱলীবিলাক চাই লওক। তেওঁলোকে ৰাতিপুৱা সোনকালে উঠে, প্ৰথমে কামৰ লিষ্ট বনাই লয়, তাৰপিছত সেই কামবিলাক নিয়াৰিকৈ এটা এটাকৈ সম্পূৰ্ণ কৰে। তেতিয়া তেওঁলোকৰ কামবিলাক এটা এটাকৈ নিয়াৰিকৈ হৈ পৰে। আমি কৰোঁ গোটেইবিলাক কাম আমি একেলগে থুপৰি কৰি লওঁ, জমা কৰি লওঁ, তাৰপিছত এদিন এটা, তাৰপিছত আমাৰ কি হয়, কোনো এটা কাম নিয়াৰিকৈ নহয়, কোনো এটা কাম সম্পূৰ্ণ নহয়। তাৰ কাৰণে আমি কোনো এটা কামত সফল হ'ব নোৱাৰোঁ। গতিকে আমি যদি সফল হ'ব বিচাৰোঁ তেন্তে আমি তিনিটা কাম আমি নিশ্চয় কৰিব লাগিব। ৰাতিপুৱা সোনকালে উঠিব লাগিব। উঠিব ইচ্ছা নাযায়, কিন্তু আমি উঠিব লাগিব। আমি বহুতকেইটা কাম একলগ আমি থুপৰি কৰি লওঁ, জমা কৰি লওঁ, তাৰপিছত এদিন এটা তেনেকৈ কৰোঁ, যাৰ ফলত আমাৰ কোনো এটা কাম সম্পূৰ্ণ নহয়। সেইকাৰণে আমি কি কৰিব লাগিব, যিকোনো এটা কাম আমি বাছনি কৰি ল'ব লাগিব। তাৰপিছত সেই কামটো আমি কি কৰিব লাগিব, প্ৰথমে শেষ কৰি পেলাই নতুন এটা কাম কৰিব লাগিব। আৰু 3 নম্বৰ হৈছে আমাৰ একগ্ৰতা, সাহস আৰু মনোবল থাকিব লাগিব। কামটো আমি দুৰ্বাৰ ভাল পাব লাগিব, বহুত ভাল পাব লাগিব, আৰু একগ্ৰতাৰে কৰিব লাগিব, যাতে কামটোৰ পৰা আমি 100% ছাকচেছ পাব পাৰোঁ। তেনেহ'লে আমি নিশ্চয় সফল হ'ব পাৰিম আৰু এজন সফল ব্যক্তি হিচাপে সমাজত চিনাকি দিব পাৰিম।